হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আপোনালোকৰ মাজলৈ লৈ আহিছো কেইটামান অসমীয়া ব্যাকৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আৰু এইখিনি আমি প্ৰেক্টিছ কুৱেশ্যন হিচাপে লৈ আহিছো, আৰু এইটো হৈছে আমাৰ ক্লাছ নম্বৰ 2। ইয়াৰ আগতেও এটা ক্লাছ দিয়া গৈছিলে, যদি কোনোবা এতিয়াও চোৱা নাই প্লেলিষ্টত ভিজিট কৰি চাই ল'ব পাৰিব। চ' দেৰি নকৰে পুনে ষ্টাৰ্ট কৰিছো আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটোত কি দি আছে চাব। একেটা বৰ্ণ পোন পোন প্ৰয়োগ কৰি কবিতাৰ স্তৱক এটাৰ শ্ৰুতি মাধুৰ্য বঢ়োৱাটোক কোৱা হয়। ইয়াত কৈছে চাব যে এটা বৰ্ণ বা এটা শব্দ আমি কি কৰা হয়, বাৰে বাৰে ব্যৱহাৰ কৰি বা প্ৰয়োগ কৰি এটা স্তৱকক আমি শ্ৰুতি মধুৰ কৰাৰ কাৰণে যি মানে এটা শব্দ বাৰে বাৰে প্ৰয়োগ কৰা হল, ইয়াক আমি কি বুলি ক'ব পাৰো। অপশ্যন নম্বৰ 1 কৈছে চাব অনুপ্ৰাস অলংকাৰ, 2ত কৈছে উপমা, 3ত কৈছে ৰূপক, আৰু 4ত কৈছে অৰ্থ অলংকাৰ। ইয়াত যদি আমি চাব যাওঁ মানে আমাৰ চিটেটত ৰূপক আৰু অৰ্থ অলংকাৰৰ বিষয়ে নাহে ইমান। আমাৰ মেইনলি আছে দুটা, মানে এটা হৈছে কি অনুপ্ৰাস অলংকাৰ আৰু এটা হৈছে উপমা অলংকাৰ। এই দুটাৰ বিষয়ে আহে। চাব মই দুটা কৈ দিছো কি হয়। অনুপ্ৰাস অলংকাৰ হৈছে যে যেতিয়া আমি কোনো এটা কাব্যৰ সৌন্দৰ্য বঢ়াবৰ কাৰণে বা কোনো এটা স্তৱকৰ সৌন্দৰ্য বঢ়াবৰ কাৰণে এটা বৰ্ণ আমি বাৰে বাৰে প্ৰয়োগ কৰিছো, মানে বাৰে বাৰে প্ৰয়োগ কৰি বা এটা বৰ্ণ হ'ব পাৰে বা এটা শব্দও হ'ব পাৰে, তেনেকুৱা ধৰণৰ যদি আমি বাৰে বাৰে প্ৰয়োগ কৰি সেই কাব্যিক সৌন্দৰ্যটো বৃদ্ধি কৰা হয়, ইয়াকে আমি কি বুলি ক'ম, অনুপ্ৰাস অলংকাৰ। আৰু আমাক ইয়াত যিটো সুধিছিলে সেইটোৱে হ'ব মানে অনুপ্ৰাস অলংকাৰ। অপশ্যন নম্বৰ 1 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াত চাব মই যদি উদাহৰণ দিওঁ, এটা উদাহৰণ লৈছো মই, এটা উদাহৰণ দিছো, বগাকৈ বগলী বহলাই বলিছে। সাপোজ এই লাইনটো মই কৈছো যে বগাকৈ বগলী বহলাই বহিছে, সাপোজ ধৰিছো ইয়াতে বহিছে, এটা গানে আছিল ন জুবিন গাৰ্গৰ। চ' এই গানটোৰ কথা যে যদি আমি চাব যাওঁ, ইয়াত কি কৰা হৈছে, এই বৰ্ণটো চাবচোন বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে নে নাই। এই বৰ্ণটো বাৰে বাৰে ব্যৱহাৰ কৰি কি কৰিছে, এই স্তৱক যিটো আছিলে সেই স্তৱকটোৰ সৌন্দৰ্য বৃদ্ধি কৰা হৈছে, আৰু সেইকাৰণে ইয়াক আমি কি বুলি ক'ম, অনুপ্ৰাস অলংকাৰ বুলি ক'ম। চ' মনত ৰাখিব, মেইনলি ইয়াত এটা বৰ্ণ হ'ব পাৰে বা এটা শব্দ হ'ব পাৰে যেতিয়া মই বাৰে বাৰে প্ৰয়োগ কৰিছো, ইয়াত যেনেকুৱা ধৰণৰ প্ৰয়োগ কৰা হৈছে। চ' এইটো হ'ব কি আমাৰ অনুপ্ৰাস অলংকাৰৰ উদাহৰণ। চ' এতিয়া যদি আমি আহো উপমাৰ বিষয়ে, উপমা কি হয় মনত ৰাখিব যে এটা বস্তুক যেতিয়া আমি আন এটা বস্তুৰ নিচিনা বুলি দেখাম, তেতিয়া তাক আমি কি বুলি ক'ব পাৰো, উপমা অলংকাৰ। একেবাৰে ইজি ভাষাত মনত ৰাখি থব যে যেতিয়া এটা বস্তুক আন এটা বস্তুৰ দৰে বা নিচিনা এনেকুৱা ধৰণৰ শব্দ কিছুমান লগাই দি কি কৰা হয়, মানে তাৰ ৰূপ সৌন্দৰ্য আন এটা বস্তুৰ লগত তুলনা কৰা হয়, তাকে আমি উপমা বুলি ক'ম। মেইনলি হৈছে উপমা মানে তুলনা কৰা, এটা বস্তুক আন এটা বস্তুৰ লগত তুলনা কৰা। চ' ইয়াৰ যদি উদাহৰণ চাব যাওঁ যে তেওঁৰ মুখখন পদুম, মানে তেওঁৰ মুখখন পদুমৰ নিচিনা, মানে তেনেকুৱা ধৰণৰ ক'ব বিচাৰিছে, আৰু মানে তেওঁৰ মুখখন একেবাৰে বহুত সৌন্দৰ্যময়, মানে পদুমৰ নিচিনা দেখা গৈছে। বা তেওঁৰ মানে তৰাৰ দৰে উজ্জ্বল তেওঁৰ চকু, মানে তেওঁৰ চকুজুৰি কেনেকুৱা ধৰণৰ হয়, একেবাৰে উজ্জ্বল হয়। কাৰ লগত তুলনা কৰিছে, তৰাৰ লগত তুলনা কৰা হৈছে। চ' ইয়াত কি কৰা হ'ল, এটা বস্তুক আন এটা বস্তুৰ লগত তুলনা কৰা হৈছে ন, বা এটা বস্তুক আন এটা বস্তুৰ নিচিনা বুলি দেখুওৱা হৈছে। চ' সেইকাৰণে ইয়াক আমি কি বুলি ক'ম, উপমা অলংকাৰ। চ' এই দুটা মনত ৰাখিব, এই দুটা পৰা কুৱেশ্যন আহে বাৰে বাৰে। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে চাব, সি ভাত খাই স্কুললৈ গ'ল। ইয়াত খাই যিটো শব্দ দি আছে, এই শব্দটো কেনেকুৱা ধৰণৰ শব্দ, মনত ৰাখিব। ইয়াতে আমাৰ মানে ক্ৰিয়াৰ কিছুমান ভাগ আছে ন, এটা হৈছে সমাপিকা ক্ৰিয়া আৰু এটা হৈছে অসমাপিকা ক্ৰিয়া। ইয়াত যিটো ক্ৰিয়া বিশেষণ দিছে বা অনুজ্ঞা দিছে, এইটো মানে এইবোৰ কি নহয়, এই দুটা বস্তু মেইনলি আমাৰ আহে পৰীক্ষাত, যে সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া কি হয় আমি মনত ৰাখিব লাগিব। সমাপিকা ক্ৰিয়া হৈছে কি, যেতিয়া কোনো এটা কাৰ্য কৰা হৈছে সেই কাৰ্যটো সম্পূৰ্ণ কৰা বুজাইছে, যেতিয়া সম্পূৰ্ণ হোৱা বুজাব তেতিয়া আমি তাক কি বুলি ক'ম, সমাপিকা ক্ৰিয়া বুলি ক'ম। আৰু যিটো কাম সম্পূৰ্ণ হোৱা নাই, তেওঁ যিটো ক্ৰিয়াই কামটো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা নাই, ইয়াকে আমি কি বুলি ক'ম, অসমাপিকা ক্ৰিয়া বুলি ক'ম। ইয়াত চাব কি কৈছে, সি ভাত খাই বুলি কোৱাৰ লগে লগে কি হৈছে, এইটো কামটো সম্পূৰ্ণ হোৱা নাই। সি ভাত খালে, মানে সি ভাত খাইছে, তেনেকুৱা ধৰণৰ হলে সম্পূৰ্ণ হলে হয় ন। ইয়াত কৈছে খাই কোৱাৰ লগে লগে বাক্যটো যেনে ক্ৰিয়াটো সম্পূৰ্ণ হোৱা নাই, অসম্পূৰ্ণ হৈ আছে। চ' ইয়াত যেনেকুৱা ধৰণৰ আমি গল পাইছো ন, গলটো কি হৈছে, এইটো এটা ক্ৰিয়া হয়, এইটো সম্পূৰ্ণ হৈছে ন কামটো। চ' সেইকাৰণে আমি যদি ক'ব যে গলটো এটা সমাপিকা ক্ৰিয়া আৰু খাইটো এটা কি, অসমাপিকা ক্ৰিয়া। ইয়াত মই এটা কথা কৈছিলো যে যদি শব্দৰ শেষত হ্ৰস্বই থকা দেখা যায়, এইটো মেইনলি আপোনালোকে মনত ৰাখিব, এইটো কিহৰ ভিতৰত আমি ধৰিম, এইটো অসম্পূৰ্ণ বুলি ধৰিম। কিন্তু যদি ইয় থাকিলে তেতিয়া আমি তাক কি বুলি ধৰিব পাৰিম, এইটো সম্পূৰ্ণ হোৱা বুলি ধৰিব পাৰিম। যে খাই বুলি কোৱাৰ লগে লগে মানে খাই থকা কাৰ্যটো চলি আছে, তথাপিও ইয়াত আমি যদি চাওঁ এইটো কি কৰা হয়, ইয়টো থাকিলে যেন মানে কাৰ্যটো কি হৈছে, সম্পূৰ্ণ হোৱা যেন মানে তেনেকুৱা ধৰণৰ ভাৱ হয়। আৰু মানে যদি আমি চাওঁ মানে আগৰ বছৰ অফিচিয়েল এনচাৰ কিবোৰ্ড যদি চাওঁ, মানে 29 য'ত আছে তাতে কি কৰিছে, এইটো সম্পূৰ্ণ বুলি ধৰি লৈছে। চ' সেইকাৰণে মই এইটো কৈ দিছো। আৰু চ' মনত ৰাখিব, এইটো সি ভাত খাই স্কুললৈ গ'ল, ইয়াত খাই এটা কি, অসমাপিকা ক্ৰিয়া। অপশ্যন নম্বৰ 2টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু সমাপিকা কৈয়ে দিলো ন, এই গলটো যে ইয়াত দিয়া আছে, গলটো এটা কি, সম্পূৰ্ণ কৰা মানে বুজাইছে কামটো, সেইকাৰণে এইটো এটা কি, সমাপিকা ক্ৰিয়া হয়। আৰু ইয়াত চাব বিশেষণ বুলি কোৱাৰ লগে লগে আমি কি জানো যে
কোনো এটা বস্তুৰ গুণ দুখ বুজালে তাকে আমি কি বুলি ক'ম বিশেষণ বুলি ক'ম সাপোজ ইয়াত মানে মই এটা বস্তু লৈছো এটা শব্দ লৈছো লৰা সাপোজ মই লৰা এটা শব্দ লৈছো লৰা এই লৰা শব্দটোৰ আমি যদি গুণ দুখ বুজাই এটা নাউন শব্দ ন নাম শব্দ এই লৰা শব্দটোৰ যদি আমি গুণ দুখ বুজাব বিচাৰো যে ভাল লৰা বুলি কোৱা হল ভাল বুলি কোৱাৰ লগে লগে কি হল এই লৰাজনৰ গুণ বা দুখ বুজাইছে না নাই সেই কাৰণে এটো এটা কি হ'ব বিশেষণ শব্দ হ'ব আৰু ইয়াত যেটো কৈছে ক্ৰিয়া বিশেষণ মানে ক্ৰিয়াৰ গুণ দুখ বুজালে তেতিয়া আমি তাক কি বুলি ক'ম ক্ৰিয়া বিশেষণ বুলি ক'ম সো মনত ৰাখিব এতিয়া আছে নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৈছে চাব মই তেতিয়া যোৱা হলে তোমাক লগ পালোহেতেন সৰি ইয়াত কি কৈছে চাব মই তেতিয়া যোৱা হলে তোমাক লগ পালোহেতেন এই বাক্যটোৰ কাল নিৰ্ণয় কৰা মানে টেন্সৰ বিষয় আহে না কোৱেশ্চন সো টেন্স ইয়াত নিৰ্ণয় কৰিবলৈ দিছে এই যেটো বাক্য দি আছে এই বাক্যটো কোন টেন্সৰ হয় ইয়াত অপচন নম্বৰ 1 ত কৈছে সম্ভাৱ্য ভূতকাল স্বৰূপ ভূতকাল নিত্য বা পৰোক্ষ ভূতকাল আৰু সম্ভাৱ্য ভৱিষ্যৎকাল সো ইয়াত যদি আমি চাও মানে কি কৰিছে এটো ভূতকালৰে হ'ব মানে ভূত মানে কি অতীত কালৰ হ'ব সো মই তেতিয়া যোৱা হলে তোমাক লগ পালোহেতেন মানে সম্ভাৱনা এটা দেখুৱা হৈছে ন মই যদি সেই সময়ত গলোহেতেন তোমাক মই লগ পালোহেতেন তেনেকুৱা ধৰণৰ এটা সম্ভাৱনা দেখুৱা হৈছে ন আৰু এটো কোনটো টেন্সৰ ভিতৰত আমি ধৰিম অতীত কালৰ ভিতৰত ধৰিম বা ভূতকাল অতীত কালক আমি আনতে নামেৰো জানো ভূতকাল মনত ৰাখিব সো এই কাৰণে যদি আমি চাব যাও অপচন নম্বৰ 1 দি আছে সম্ভাৱ্য ভূতকাল এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ যেটো সম্ভাৱনা এটা দেখুৱা হৈছে আৰু স্বৰূপ ভূতকাল বুলি কোৱাৰ লগে লগে কি হ'ব মনত ৰাখিব স্বৰূপ মানে কি মানে চলি থকা বুজায় মানে যেটো কাম অতীতত চলি আছে তেনেকুৱা ধৰণৰ দেখুৱা হয় ইয়াক আমি কি বুলি ক'ব পাৰিম স্বৰূপ ভূতকাল বুলি ক'ব পাৰিম সব মনত ৰাখিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এতিয়া আছে নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব সন্ধি আৰু সমাসৰ ক্ষেত্ৰত তলৰ কোনটো বাক্য অশুদ্ধ আচ্ছা ইয়াত অশুদ্ধ বুলি কৈছে ন চাব ইয়াত সন্ধি আৰু সমাসৰ বিষয়ে চাৰিটা বাক্য দিছে আৰু তাৰ ভিতৰত কোনটো অশুদ্ধ আমি ক'ব লাগিব মনত ৰাখিব এই অশুদ্ধটো সাধাৰণতে চকুত মানে নপৰে কেতিয়াবা শুদ্ধটো দি থৈ আহা মানে হয় আৰু ইয়াত যদি চাও ইয়াত কৈছে দুই বা ততোধিক পদ শব্দ বা প্ৰত্যয়ৰ মাজত সমাস হয় মানে দুটা বা তাতকৈ বেছি পদ বা শব্দ বা প্ৰত্যয় বুলি ক'লে আমি তাৰ মাজত সমাস হয় বুলি ক'ম তাৰপিছত কৈছে পিতল চকু শব্দটোৰ সমাস সিদ্ধ হৈছে তাৰপিছত কৈছে সন্ধিৰ শব্দবোৰৰ অৰ্থৰ হেৰফেৰ নঘটে চাইড কৈছে সন্ধি হলে বিভক্তিৰ কি কৰে প্ৰত্যয় লোপ নহয় ইয়াত যদি আমি চাব যে অশুদ্ধটো লাগে ন ইয়াত যদি চাব পিতল চকু বুলি কোৱাৰ লগে লগে আমি কি বুজিম মানে তেওঁৰ চকু যদি কেনেকুৱা ধৰণৰ পিতলৰ নিচিনা হয় তেনেকুৱা ধৰণৰ দেখুৱা আছে ন সো ইয়াত যদি আমি চাও কৰ্মধাৰা সমাসৰ এটা উদাহৰণ হয় এটো সমাসিদ্ধ শব্দ হয় সব যদি চাব যে অপচন নম্বৰ 2 টো শুদ্ধ হ'ব তিনি যেটো কৈছে সন্ধি শব্দবোৰৰ অৰ্থ হেৰফেৰ নঘটে মানে সন্ধিত কি হয় শব্দবোৰৰ অৰ্থৰ কোনো হেৰফেৰ নঘটে যেটো শব্দ আছিলে এই শব্দটো খালি জাস্ট ভাঙিহে দেখুৱা হয় তেনেকুৱা ধৰণৰ এই শব্দটো ভাঙি দেখুৱাৰ লগে লগে তাৰ অৰ্থৰ কি নহয় হেৰফেৰ নহয় অৰ্থটো একেই থাকিব সব যদি চাব যে এটো শুদ্ধ হ'ব 4 নম্বৰ যেটো কৈছে সন্ধি হলে বিভক্তিৰ প্ৰত্যয় লোপ নহয় মানে সন্ধি হলে কোনো পৰিৱৰ্তন নঘটিব ইয়াত হেতু যেটো আছে হেতুৱে থাকিব ইয়াত যেনেকুৱা আছে তেনেকুৱাই থাকিব জাস্ট আমি শব্দটো ভাঙিহে দিম সব যদি চাব যে এটো শুদ্ধ হয় কিন্তু আমাক যেটো কৈছিলে কোনটো অশুদ্ধ হয় যে দুই বা ততোধিক পদ শব্দ বা প্ৰত্যয়ৰ মাজত সমাস হয় মানে প্ৰত্যয় বা তেনেকুৱা ধৰণৰ আমি প্ৰত্যয় বুলি ক'লে বা তেনেকুৱা ধৰণৰ ক'লে তাত আমি সমাস বুলি নকওঁ দুই বা ততোধিক পদৰ মাজত সমাস হয় বুলি মানে কিছুমান ক্ষেত্ৰত এটো হয় যে দুটা বা ততোধিক পদ মানে লগ লাগি এক পদ হোৱাকে সমাস বুলি কোৱা হয় কিন্তু আমি হেতু মানে এনেকুৱা ধৰণৰ ক'ব নোৱাৰো যে দুই বা ততোধিক পদ বা শব্দ বা প্ৰত্যয়ৰ মাজত সমাস হয় বুলি ক'ব নোৱাৰো লগ লাগি সমাস হয় ঠিক আছে কিন্তু মাজত নহয় সো আমি সেই কাৰণে অপচন নম্বৰ 1 আছে এটো অশুদ্ধ হয় আৰু অশুদ্ধটো লাগে এই কাৰণে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 5 ইয়াত কি কৈছে চাব তদ্ধিত প্ৰত্যয় যুক্ত হৈ থকা শব্দ এটা হৈছে মানে এই তলৰ যে চাৰিটা শব্দ দি আছে তাৰ ভিতৰত কোনটো তদ্ধিত প্ৰত্যয় যুক্ত হৈ আছে ক'ব লাগে ইয়াত যদি আমি চাব যাও অপচন নম্বৰ 1 ত কৈছে কৰতা গণক বুদ্ধিয়ক আৰু বিচৰিত ইয়াত যদি আমি শব্দবোৰ ভাঙো কেনেকুৱা ধৰণৰ হ'ব আপোনালোকে ভাঙিবচোন এবাৰ নিজে নিজে ইয়াত যদি চাও অপচন নম্বৰ 1 টো যদি আমি ভাঙি চাও কি হ'ব কৰ যোগ উতা কৰতা এনেকুৱা ধৰণৰ হ'ব ন এটো উচ্চাৰণবিন্দু লাগিব কৰ যোগ উতা কৰতা আৰু ইয়াত এই হৰচন্তৰ চিহ্নডাল লাগিব আৰু ইয়াত কৰ বুলি কোৱাৰ লগে লগে কি হৈছে ক্ৰিয়া কৰা বুজাইছে ন ইয়াতে বা তেনেকুৱা ধৰণৰ এটা আদেশ দিয়াৰ নিচিনা শব্দ মানে সাউন্ড এটা আহিছে ন সেই কাৰণে আমি কি বুলি ক'ম মানে আমি প্ৰত্যয়ৰ ভিডিও এটা প্ৰস্তুত কৰিছিলো তাত গোটেইখিনি মই আলোচনা কৰিছিলো সো এটো কেনেকুৱা ধৰণৰ প্ৰত্যয়ৰ উদাহৰণ হ'ব এটো কৃত প্ৰত্যয় হ'ব কৃত প্ৰত্যয় মানে কি আছিল যেতিয়া মানে ক্ৰিয়াৰ শব্দ থাকিব বা আদেশ কৰাৰ নিচিনা মানে সাউন্ড এটা আহিব কৰ বুলি কোৱাৰ লগে লগে উতা লগ লাগিছে ন এটো প্ৰত্যয় লগ লাগি কৰতা হৈছে ঠিক তেনেকুৱা ধৰণৰ ইয়াত আমি গণকটো যদি চাও গণ বুলি কোৱা হৈছে গণ যোগ
অক গণক গণ যোগ অক গণক সো ইয়াতে কি হৈছে গণিবলৈ কোৱা হৈছে ক্ৰিয়া কৰিবলৈ কোৱা হৈছে সেই কাৰণে ইয়াত কি হ'ব এটো কৃত প্ৰত্যয়ৰ উদাহৰণ হ'ব আৰু ইয়াত যদি চাও বুদ্ধিয়কটো দিয়া আছে বুদ্ধি যোগ অক বুদ্ধি যোগ অক ইয়াত কি হ'ব এই বুদ্ধি যেটো শব্দ দিয়া আছে বা বুদ্ধি বুলি কোৱাৰ লগে লগে এটো কি হয় এটা নাম শব্দ হয় আৰু নাম শব্দৰ পিছত অক প্ৰত্যয় লগ লগাই কি কৰা হৈছে ইয়াত মানে হেতু সাধাৰণত মানে প্ৰত্যয়টো সাধাৰণ কৰা হৈছে আৰু নাম শব্দ যত আছে এটো আমি কি প্ৰত্যয় বুলি ধৰিম এটো মনত ৰাখিব তদ্ধিত প্ৰত্যয় আৰু যত মানে ক্ৰিয়া কৰাৰ মানে তেনেকুৱা ধৰণৰ ক্ৰিয়া আছে এটোক আমি কৃত প্ৰত্যয় বুলি ধৰিম সো আমাক হেতুয়ে লাগিছিল ন ইয়াতে হেতুয়ে কৈছে তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ সো এটো অপচন নম্বৰ যেটো 3 আছে এটোই হ'ব তদ্ধিত প্ৰত্যয়ৰ এটা উদাহৰণ আৰু যেটো হিচৰিত দিয়া আছে হিচৰিত কি হিচ যোগ অৰিত হিচৰিত তো তেনেকুৱা ধৰণৰ হলে কি হ'ব এটোটো হিচিবলৈ কোৱা হৈছে ক্ৰিয়া কৰিবলৈ কোৱা হৈছে সেই কাৰণে এটো এটা কি হ'ব কৃত প্ৰত্যয়ৰ উদাহৰণ হ'ব সো মনত ৰাখিব অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া হৈছে নেক্সট কোৱেশ্চন টু লৈ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে চাব গা গধুৰ খণ্ড বাক্যৰ তো শুদ্ধভাৱে প্ৰয়োগ হোৱা বাক্যটো চিনাক্ত কৰা ইয়াত কৈছে গা গধুৰ এটা জতুৱা খণ্ড বাক্য দিয়া গৈছে আৰু এই জতুৱা খণ্ড বাক্যটো শুদ্ধ মানে শুদ্ধভাৱে কোনটোত প্ৰয়োগ কৰিছে ইয়াৰ অৰ্থটো কোনটোত মানে শুদ্ধভাৱে হৈছে এটো আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে গা গধুৰ মানুহে সহজতে দায়িত্ব মানি লয় মানে গা গধুৰ মানে কি বুজাইছে ইয়াতে গা গধুৰ মানে যিসকল মানুহ তেনেকুৱা ধৰণৰ এলেহুৱা টাইপৰ মানুহ আছে মানে শৰীৰটো লৰচৰ কৰিব নোখোজে তেনেকুৱা ধৰণৰ বহি থাকি ভাল পায় শুই থাকি ভাল পায় তেনেকুৱা ধৰণৰ মানুহৰ কথা ইয়াত ক'ব বিচাৰিছে সো ইয়াত কৈছে গা গধুৰ মানুহে সহজতে দায়িত্ব মানি লয় এটো কেতিয়াও শুদ্ধ নহয় গা গধুৰ মানুহে দায়িত্ব লবলৈ বহুত টান পায় তেওঁলোকে কামটো কৰিবই নোখোজে ন তেনেকুৱা ধৰণৰ সো এই কাৰণে আমি যদি চাব যাও এটো শুদ্ধ নহব অশুদ্ধ হ'ব দুইত কৈছে দ্বিতীয় সন্তান অহাৰ সম্ভাৱনাৰে মানুহ গৰাকীয়ে গা গধুৰ হৈ আছে মানে দ্বিতীয় সন্তান আহিবৰ কাৰণে তেওঁৰ গা গধুৰ হৈ আছে তেনেকুৱা ধৰণৰ আমি এই ক্ষেত্ৰত গা গধুৰ শব্দটোৰ অৰ্থ হেতু নুবুজায় সো এটো শুদ্ধ নহব 3 নম্বৰত কৈছে শকত মানুহৰ গা গধুৰ হয় মানে যিখিনি শকত মানুহ আছে এখিনি গা গধুৰ হ'ব সো আমি এটো ক'ব নোৱাৰো শকত মানুহ বহুত চঞ্চল থাকে তেনেকুৱা ধৰণৰ একেবাৰে লৰচৰ কৰি ভাল পায় সো আমি যদি চাব যে এটো শুদ্ধ নহব 4 নম্বৰত কৈছে গা গধুৰ মানুহে সময়ৰ কাম সময়ত কৰিব নোৱাৰে এলেহুৱা মানুহ আছে মই ক'লো অলৰেডি অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চন টু লৈ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি কৈছে চাব জ্যোতি চিহ্নৰ সঠিক প্ৰয়োগ হোৱা তলৰ শুদ্ধ বাক্যটো চিনাক্ত কৰা মানে কোনটো বাক্যত জ্যোতি চিহ্নৰ সঠিকভাৱে প্ৰয়োগ কৰা হৈছে হেতু আমি চিনাকি কৰি উলিয়াব লাগে অপচন নম্বৰ 1 ত কৈছে মই যেতিয়া যাম তেতিয়া তুমিও আহিবা মই গলে তুমি আহিবা মই যেতিয়া যাম তেতিয়া তুমিও আহিবা মই যোৱা সময়টো মিলাই তুমি আহিবা ইয়াত যদি চাও জ্যোতি চিহ্নৰ কথা কোৱা আছে ন ইয়াত যদি 4 নম্বৰ অপচনটো চাও মই যোৱা সময়টো মিলাই মানে মই যোৱা সময়টো মিলাই তুমি আহিবা সো এইবোৰ কমা ইয়াত নালাগে আমি মানে এনেই এটা সম্পূৰ্ণ এটা বাক্য হয় ইয়াতে সো এই কাৰণে এটো মানে কমাখিনি এক্সট্ৰাকে দিয়া গৈছে সেই কাৰণে এটো শুদ্ধ নহয় তাৰপিছত 3 নম্বৰ যেটো কৈছে মই যেতিয়া যাম তেতিয়া তুমিও আহিবা ঠিক আছে এখিনি লকে মই যেতিয়া যাম এখিনি লকে এটা খণ্ড বাক্য আছিল কিন্তু ইয়াত সেমি কমা নহয় ইয়াত কমা হ'ব লাগিছিল মানে কমা হ'ব লাগিছিল মই যেতিয়া যাম এটা মানে খণ্ড বাক্য হৈ গল আৰু এটো এটা খণ্ড বাক্য হয় তেতিয়া তুমিও আহিবা সো এটো এটা খণ্ড বাক্য সো ইয়াতো কমা নালাগিব ইয়াত সেমি কমা নালাগে ইয়াত অকল কমাহে লাগিব সো এই কাৰণে এটো শুদ্ধ হয় 2 নম্বৰত কৈছে মই গলে তুমি আহিবা মানে মই গলে তুমি আহিবা সো তেনেকুৱা ধৰণৰ কৈছে ইয়াতে সো এটো যদি আমি চাও এটো মানে শুদ্ধ নহয় ইয়াত শুদ্ধটো হ'ব মই যেতিয়া যাম তেতিয়া তুমিও আহিবা অপচন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চন টু লৈ কোৱেশ্চন নম্বৰ 8 ইয়াত কি কৈছে চাব নদী শব্দৰ সমাৰ্থকসূচক শব্দটো হৈছে মানে আমাৰ বিভিন্ন ধৰণৰ সমাৰ্থক শব্দ আহে এই সমাৰ্থক শব্দ আমাৰ কিছুমান চাই যাব লাগিব নদী বুলি কোৱাৰ লগে লগে মানে ইমান টান নহয় আৰু বস্তুখিনি নিজে কৰিবও পাৰিব এনেকুৱা ধৰণৰ হয় নদী শব্দটোৰ সমাৰ্থক শব্দ কেনেকুৱা ধৰণৰ হ'ব ইয়াত কৈছে নদীয়াল নদী বুলি কোৱাৰ লগে লগে আমি নদীয়াল কম নেকি নদীয়াল মানে বেলেগ ধৰণৰ শব্দ এটা হৈ গ'ল তাৰপিছত 2 নম্বৰত কৈছে তটিনী 3 নম্বৰত কৈছে কলৰল আৰু 4 নম্বৰত কৈছে কল ৰব বুলি কৈছে ন 4 নম্বৰত কৈছে কল ৰোল সো আমি যদি চাব যাও নদী কেনে কয় মানে কল ৰোল শব্দ কৰে বা তেনেকুৱা ধৰণৰ কুলুকুলু শব্দ কৰি নদী বৈ যায় সো এইবোৰ নদীৰ ক্ষেত্ৰত মানে সমাৰ্থক শব্দ নহব বা নদীয়াল বুলি কোৱাৰ লগে লগে এটো বেলেগ এটা শব্দ হৈ গ'ল নদী আৰু আল এটো মানে তদ্ধিত প্ৰত্যয় লগ লাগি তেনেকুৱা ধৰণৰ নদীয়াল শব্দ হৈছে আল প্ৰত্যয় লগ লাগি সো এটো শুদ্ধ নহব 3 নম্বৰ যেটো কৈছে তটিনী নদী মানে আমি তটিনী বুলি ক'ব পাৰো অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব নদীক নৈ বুলিও ক'ব পাৰো ন নদীক তটিনী বুলিও ক'ব পাৰো সো তেনেকুৱা ধৰণৰ আৰু এখিনি নদীৰ সমাৰ্থক শব্দ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চন টু লৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি কৈছে চাব আলোক শব্দটোৰ বিপৰীত অৰ্থসূচক শব্দটো হৈছে মানে আলোক মানে কি পোহৰ বুলি কোৱাৰ লগে লগে ইয়াৰ বিপৰীত শব্দটো কেনেকুৱা ধৰণৰ হ'ব পাৰে আলোক ইয়াৰ শব্দটোৰ বিপৰীত অৰ্থক লাগে অপচন নম্বৰ 1 ত কৈছে ৰজনী বুলি কোৱাৰ লগে লগে কি হ'ব আলোকৰ সমাৰ্থক শব্দ হ'ব যে ৰজনী মানে কি দিন মানে কি পোহৰ
সো আমি যদি চাব যে এইটো সমাৰ্থক শব্দ হ'ব 2 নম্বৰত কৈছে দিবাকৰ দিবাকৰ বুলি ক'লে কি হ'ব মানে দিনৰ কথা বুজাইছে ন যে মানে দিবাকৰ বুলি কোৱাৰ লগে লগে সূৰ্যৰ মানে ইয়াত বুজায় আৰু সমাৰ্থক শব্দ যদি আমি চাব যে দিবাকৰ মানে সূৰ্যক বুজায় সো সূৰ্য কি হ'ব যেতিয়া সূৰ্য ওলাব তেতিয়াও কি হ'ব আলোক হ'ব পোহৰ হ'ব সো আমি যদি চাব যে এইটো সমাৰ্থক শব্দৰ নিচিনাই হৈছে তাৰপিছত যেটো আছে উজ্জ্বল উজ্জ্বল মানে কি হয় না উজ্জ্বল মানে পোহৰ দি থকা পুৰা জিকমিকাই থকা সো আমি যদি চাব যে এইটো হ'ব মানে আলোকৰ সমাৰ্থক শব্দই হ'ব কিন্তু আমাক যেটো লাগিছিলে বিপৰীতাৰ্থক শব্দ সো অপচন নম্বৰ যেটো 3 দি আছে অন্ধকাৰ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো মনত ৰাখিব কেতিয়াবা এনেকুৱা ধৰণৰ এক্সাক্ট যেটো মানে সমাৰ্থক শব্দ হয় বা বিপৰীতাৰ্থক শব্দ হয় হেতু বিচাৰিব দিয়ে কেতিয়াবা সো তেতিয়া সিমিলাৰ শব্দবোৰ থাকে আৰু সেই তাৰ মাজৰ পৰা আমি বিচাৰি উলিয়াব লাগে যদি উজ্জ্বল থাকে উজ্জ্বল থকাৰ লগে লগে ইয়াৰ কি হ'ব নিষ্প্ৰভ হ'ব তেনেকুৱা ধৰণৰ আৰু যদি আমি চাব যাও আন্ধাৰ বুলি কোৱাৰ লগে লগে পোহৰ হ'ব লাগিছিলে ন আন্ধাৰৰ বিপৰীতাৰ্থক শব্দ পোহৰ কিন্তু ইয়াত বাকি অপচন কিনি তেনেকুৱা ধৰণৰ নাই বাকিখিনি তাৰ সমাৰ্থক শব্দ দি আছে কিন্তু সেই কাৰণে আমাৰ এটো যদি চাব যাও 3 নম্বৰটোৱে বেছি শুদ্ধ যেন লাগিছে বা এটোই শুদ্ধ হ'ব আলোক বুলি কোৱাৰ লগে লগে পোহৰ হয় ন পোহৰ ইয়াত এক্সাক্ট হ'ব লাগিছিলে পোহৰৰ বিপৰীত আন্ধাৰ আলোক বুলি কোৱাৰ লগে লগে এটো মানে তাৰ এটা বেলেগ শব্দ থাকিব তেনেকুৱা ধৰণৰ বিপৰীত সো এই কাৰণে মনত ৰাখিব আমি অপচনখিনি চাই এনসাৰটো দিবলৈ চেষ্টা কৰিব লাগিব সো অপচন নম্বৰ 3 টো আছিল ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে চাব কোৱেশ্চন নম্বৰ 10 ত কৈছে যে তলৰ কোনটো শব্দ উভয় লিংগ মানে শব্দ বাছি উলিওৱা ইয়াত কৈছে কোনটো শব্দ উভয় লিংগ শব্দ হয় মানে লিংগ কেতিয়াবা দেখা যায় যদিও নাহে ইমান যেটো তথাপিও মানে কোৱেশ্চনটো অনা হৈছে আৰু চাব লিংগ বুলি কোৱাৰ লগে লগে মেইনলি জানো পুংলিংগ আৰু স্ত্ৰীলিংগ কিন্তু সংস্কৃতত চাব উভয় লিংগ আছে আৰু সেই কাৰণে এই সংস্কৃতৰ যি ধাৰণাটো আছিল এটো অসমীয়াত অনা হৈছে সো উভয় লিংগৰ উদাহৰণ বুলি কোৱাৰ লগে লগে কি হ'ব উভয় লিংগ মানে কি পুৰুষ মানে বুজাব পাৰে বা মহিলা বুজাব পাৰে দুইটা কাৰণে এটা শব্দ ব্যৱহাৰ কৰা হয় তেনেকুৱা ধৰণৰ হলে উভয় লিংগ হ'ব যাৰ পুৰুষ বা মহিলা আমি চিনাকি কৰিব নোৱাৰো তাক আমি উভয় লিংগ বুলি ক'ম সো ইয়াত যদি চাও লৰা বুলি কোৱাৰ লগে লগে কি হৈছে পুৰুষ বুজাইছে সো এটো এটা স্পেসিফিক লিংগ হ'ব ন পুংলিংগ হ'ব সো এটো নহব ফল তাৰপিছত কিছু মানুহ আৰু হৰি বুলি কোৱাৰ লগে লগে আমি জানো নিশ্চয় মানে ইয়াত লৰা মানুহৰ কথা কোৱা হৈছে বা তেনেকুৱা ধৰণৰ আমি এটা কি পাও আৰু কিন্তু যদি আমি চাও মানুহ বুলি কোৱাৰ লগে লগে পুৰুষ মহিলা দুইটাকে বুজাব পাৰে সেট মানুহ বুলি ক'লে কি নহয় স্পেসিফিক লৰাক নবুজায় বা স্পেসিফিক ছোৱালীক নবুজায় তেনেকুৱা ধৰণৰ নবুজায় সেই কাৰণে এটো কি হয় এটা উভয় লিংগ শব্দ হয় অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 11 ইয়াত কি কৈছে চাব তলৰ বাক্যটোৰ ৰেখাংকিত অংশটোত কি প্ৰত্যয় যোগ হৈছে কালি লগ পোৱা লৰাজন বৰ বুদ্ধিয়ক এটো আমি তেনেকুৱা ধৰণৰ এটা শব্দ পাইছো ন অলৰেডি যে কালি লগ পোৱা লৰাজন বৰ বুদ্ধিয়ক ইয়াত যে বুদ্ধিয়ক শব্দটো দি আছে এটো কোনটো প্ৰত্যয়ৰ উদাহৰণ হয় আমি অলৰেডি পাইছো বুদ্ধিয়ক শব্দটো এটা পাইছিলো ন বুদ্ধিয়ক বুলি আছে বুদ্ধিয়ক বুলি দি আছে কিন্তু ইয়াত বুদ্ধিয়ক বুলি দিয়া আছে সো ইয়াত যদি চাব এটো ক্ৰিয়াত প্ৰত্যয় নহয় বুদ্ধিযোগ বা বুদ্ধিযোগ হ'ব ইয়াতে বুদ্ধিয়ক সো এটো এটা তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ হ'ব অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে বুদ্ধিযোগ বুদ্ধিয়ক তেনেকুৱা ধৰণৰ আমি ভাঙিব পাৰিম নিৰ্দেশাত্মক প্ৰত্যয় নহয় বা অনিৰ্দেশাত্মক প্ৰত্যয় নহয় অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 12 ত কি কৈছে চাব তলৰ কোনটো শব্দ এটা তৎসম শব্দ হয় মানে তৎসম শব্দও আহে এই কাৰণে তৎসম শব্দৰ পৰা চাই লব আপোনালোকে কোনবোৰ তৎসম শব্দ হয় মই কৈ দিছো এবাৰ মানে তৎসম শব্দ হৈছে হেইবোৰ শব্দ যিবোৰ শব্দ কি হৈছে সংস্কৃতৰ পৰা পুনে আমাৰ অসমীয়াতে ব্যৱহাৰ হৈছে মানে তেনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে হেইবোৰক আমি তৎসম শব্দ বুলি কম ইয়াত যদি আমি চাও সংস্কৃতৰ পৰা কোনটো শব্দ পুনে অহা আমি আমাৰ যেন মানে অনুভৱ হৈছে ইয়াত যদি চাও অপচন 1 আছে ভক্তি বুলি কোৱাৰ লগে লগে কি হৈছে মানে ভক্তি যেটো শব্দ আছিলে মানে ভক্তি বুলি কোৱাৰ লগে লগে এটো সংস্কৃতৰ মানে পুনে অহা শব্দ ভক্তি কিন্তু ইয়াত ভক্তি নহয় ভকতি হৈছে ভক্তিটো মানে ভাঙি দিছে ভকতি বুলি কৈছে সো এটো চাব এটো অৰ্ধতৎসম শব্দ হয় এটা অৰ্ধতৎসম শব্দও আহে অৰ্ধতৎসম শব্দ হলে কি হ'ব মানে যেটো শব্দ আছিল সেই শব্দটোৰ বিকৃতি ঘটি অলপ বেলেগ ধৰণে উচ্চাৰণ কৰো যেতিয়া ভক্তি মানে এই কটোক মানে কি কৰি দিছো আমি অলপ ভাঙি মানে এক্সট্ৰা কৰি দিছে আৰু ইয়াতে সো এই কাৰণে এটো কি হ'ব অৰ্ধতৎসম শব্দ হ'ব তাৰপিছত কৈছে হাতী তাৰপিছত কৈছে ৰতন বুলি ঠিক তেনেকুৱা ধৰণৰ ইয়াৰ যদি আমি চাব যে ৰত্ন হ'ব ৰত্নটো হ'ব ইয়াৰ সংস্কৃত শব্দ বা কি শব্দ এই সৰি মই ভুলকৈ লিখিলো ইয়াত কি হ'ব লাগিছিলে ৰত্নটো ৰত্ন হ'ব লাগিছিলে ৰত্ন এনেকুৱা হ'ব লাগিছিলে ৰত্ন এটো হ'ব কি তৎসম শব্দ আৰু ইয়াৰ অৰ্ধতৎসম শব্দ হৈছে কি ৰতন কিন্তু আমি যদি চাব যে কৃষ্টি মানে কি বুজায় কৃষ্টি মানে সংস্কৃতিৰ কথা বুজাইছে ন কৃষ্টি সংস্কৃতি তেনেকুৱা ধৰণৰ শব্দ আৰু এই কৃষ্টিটোই হৈছে কি আমাৰ তৎসম শব্দ বা সংস্কৃতৰ পৰা পুনে অহা শব্দ সো এই কাৰণে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো আজিৰ ভিডিওটো ইমানেই আছিলে 12টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ সো ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ